ৰহা জাতীয় বিদ্যালয় আৰু আদৰ্শ শিশু বিকাশ কেন্দ্ৰত প্ৰাক ভোগালী বিহু। ভোগালী বিহুলৈ মাজত মাথো দুটা দিন। সমগ্ৰ ৰাজ্যৰ লগতে ৰহাতো চলিছে ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি। শনিবাৰে ৰহা জাতীয় বিদ্যালয়ৰ উদ্যোগত কণ কণ ছাত্ৰ ছাত্ৰীসকলক ভোগালীৰ খাদ্য সম্ভাৰৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে তিল পিঠা, ঘিলা পিঠা, চুঙা পিঠা সামৰি বিভিন্ন ব্যঞ্জনৰ ৰন্ধনশৈলী অৱগত কৰাৰ উদ্দেশ্যে ৰহা ক্ৰীড়া সন্থাৰ খেলপথাৰত বাৰ্ষিক প্ৰাক ভোগালী সমাৰোহ আয়োজন কৰি ছাত্ৰ ছাত্ৰীসকলে বিহু গীত পৰিৱেশন কৰি পৰিৱেশ মুখৰিত কৰি তোলে। লগতে শিশুসকলৰ বাবে প্ৰকাশিত প্ৰাক্তন শিক্ষয়িত্ৰী অনিমা দাসৰ মইনাৰ হাঁহি নামৰ গ্ৰন্থ ছাত্ৰ ছাত্ৰীৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ প্ৰদান কৰে। সমাৰোহত ৰহা পৌৰসভাৰ উপ পৌৰপতি অনিমা দাস, ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা ডক্টৰ নিৰলা দেৱী, ৰহা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা দীপ্তি দেৱী শৰ্মা, ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা, সম্পাদক পংকজ বৰা, সাংবাদিক বুলন চন্দ্ৰ নাথ, সোহেল খেতান, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰন্তু শৰ্মা, প্ৰধান শিক্ষক তুষাৰজিৎ মেধিসহ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। লগতে ৰহা বজাৰস্থিত ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰতো প্ৰাক ভোগালী বিহুৰ আয়োজন কৰা হৈছে আৰু শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে বিহু গীত নৃত্য পৰিৱেশন কৰি পৰিৱেশ মুখৰিত কৰি তোলে। আজি আমি এই অনুষ্ঠানটো অতি আড়ম্বৰপূৰ্ণভাৱে আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ, কাৰণ ভোগালী হৈছে আমাৰ এটা জাতীয় সংস্কৃতিৰ এটা অংগ আৰু এই জাতীয় সংস্কৃতিৰ অংগটো আমি শিশুসকলৰ, আমাৰ যিহেতু নৱপ্ৰজন্মৰ অগ্ৰণী পদ আমাৰ শিশুসকল, এই শিশুসকলে এই ভোগালী বিহুৰ বিষয়বস্তুবিলাক কেনেকৈ আমি আগবঢ়াই নিব লাগে আৰু আমি কেনেধৰণে বহিঃপ্ৰকাশ ঘটাব লাগে সেই বস্তুটোৰ ওপৰত নিৰ্ভৰ কৰি আমি আজি ভৱানী দাস বৰণী ৰহা জাতীয় বিদ্যালয় এই অনুষ্ঠানটো আমি ভোগালী সমাৰোহ হিচাপে আগবঢ়াই দিছোঁ। প্ৰতি বছৰৰ দৰে এই বছৰো আমি ভৱানী দাস বৰণী ৰহা জাতীয় বিদ্যালয় প্ৰাক ভোগালী সমাৰোহ আয়োজন কৰিছোঁ। এইবাৰৰ মূল উদ্দেশ্য হৈছে ভোগালীৰ প্ৰস্তুতিত ছাত্ৰ ছাত্ৰীসকলক অংশগ্ৰহণ কৰোৱা। আমি আজি ভোগালীৰ ভোগৰ কাৰণে পিঠা পনাৰ পৰা আদি কৰি মেজি সজা, ভেলাঘৰ প্ৰস্তুত কৰা, আমি সেই সকলো কথাখিনি ছাত্ৰ ছাত্ৰীক ব্যৱহাৰিক জ্ঞান দিবৰ কাৰণে অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীয়ে সেই আমাৰ জাতীয় সংস্কৃতিৰ যি ধৈৰ্য্য, সেই ধৈৰ্য্য আগলৈও আগুৱাই নিব বুলি আমাৰ আশা থাকিল। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।